এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ আৰু বন্ধুসকল বহুতকেইটা কথাই কৈছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আৰু স্পেচিয়েলি আমাৰ অপেক্ষাত আছে আমাৰ যিখিনি DEE LP UPত এপ্লাই কৰিছিল লগতে অসম পুলিচৰ এনেকুৱাকৈ বিভিন্ন ডিপাৰ্টমেণ্ট আছে কিন্তু LP UPৰ ক্ষেত্ৰত বা আছাম পুলিচৰ ক্ষেত্ৰত বহুত কুৱেশ্যন কৰা দেখা যায় আৰু LP UPৰ মেৰিট লিষ্ট সম্পৰ্কে কাৰণ বহুত দিন হ'ল যিহেতু আমাৰ ডিচেম্বৰ মাহত LP UPৰ ফাইনেল মেৰিট লিষ্টে প্ৰকাশ পাই যাব নৱেম্বৰ মানৰ পৰা হয়তো ষ্টাৰ্ট হ'ব তাৰে পিছতে অক্টোবৰ মাহত আছাম পুলিচৰ এইখিনি কথা ঘোষণা কৰিছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে মই এবাৰ ভিডিঅ' ক্লিপটো দেখুৱাই আছোঁ তাৰে পিছত নিজৰ মন্তব্য দাঙি ধৰিব 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব ছেপ্টেম্বৰত ADRE আৰম্ভ হ'ব ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনৰ লিষ্ট আৰম্ভ হ'ব নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছোঁ আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা কৰিম যদি কোৰ্ট কেছ নহয় কথাখিনি মন দি শুনিলে গম পাইছে কিজানি যিখিনি কথা কৈছে আৰু অসম চৰকাৰৰ প্ৰতিশ্ৰুতি পূৰণ হ'ল অসমৰ 1 লাখ অধিক যিহেতু ৰেগুলাৰ নিযুক্তি দিলে আৰু শিক্ষকসকলক যিহেতু দিলে 23,956 SSA আৰু যিখিনি ষ্টেট পুলৰ আছিল সেইখিনি আৰু টোটেল লগ লাগি 1,24,345 গৰাকী সৰ্বমুঠ ৰেগুলাৰ নিযুক্তি হ'ল আৰু আগন্তুক দিনত 50,000 নিযুক্তি ষ্টেপ বাই ষ্টেপ এনেকুৱাকৈ দি থাকিব আৰু ইয়াতে এপইণ্টমেণ্ট লেটাৰসমূহ ডাউনলোড কৰিব দিছিল স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ কাৰণে সকলোৱে নিশ্চয় ডাউনলোড কৰিছে তেওঁলোকে গতিকে ভিডিঅ'টো এইখিনি আছিল সকলোৱে শ্বেয়াৰ কৰি দিব লগতে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখক ধন্যবাদ থেংক ইউ